এতিয়া মুকলি আকাশৰ তললৈ আহিলে শংকৰজ্যোতি বৰুৱা স্বাভাৱিকতেই তেখেতৰ যিখিনি আত্মীয় আছিলে, যিখিনি তেখেতৰ সৈতে এই কঠিন সময়ত থিয় দিলে, তেওঁলোকৰ শুভাকাংক্ষীখিনি, তেওঁৰ শুভাকাংক্ষীখিনি সকলোৱে এতিয়া বৰ্তমান শংকৰজ্যোতি বাসগৃহত ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। টমাছ। হয়, নিশ্চয় চাওক মানস, বৰ্তমান মই শংকৰজ্যোতি বৰুৱা দুলীয়াজান স্থিত ঘৰত বাসগৃহত উপস্থিত হৈছোঁ আৰু বিভিন্নজন ইয়াত বিভিন্ন ঠাইৰ পৰা আহিছে। বিশেষকৈ শংকৰজ্যোতি ইয়াৰ যি স্থানীয় তেখেতৰ যি গাঁৱৰ লোকসকল ইয়ালৈ আহিছে, লগতে তেখেতৰ যি শুভাকাংক্ষী তেওঁলোকো আহি উপস্থিত হৈছেহি। কিন্তু এটা কথা লক্ষণীয় মানস, মন কৰিব, ডিব্ৰুগড়ৰ পৰা তেখেতে যেতিয়া জেলৰ পৰা মুকলি আকাশত ওলালে, তাৰ পৰা দুলীয়াজান পাবলৈ 4 ঘণ্টাতকৈ অধিক সময় লাগিল। এইটো কাৰণেই লাগিল যে বিভিন্ন ঠাইত শংকৰজ্যোতি বৰুৱাক আদৰণি জনোৱা হ'ল, সম্বৰ্ধনা জনোৱা হ'ল আৰু ঠায়ে ঠায়ে তেনেকুৱা ধৰণৰ পৰ্ববিলাক চলি থাকিল। গতিকে এই 40 কিলোমিটাৰ আহোঁতে তেখেতক প্ৰায় 4 ঘণ্টাতকৈ অধিক সময় লাগিল, কাৰণ বিভিন্ন ঠাইত শুভাকাংক্ষী আমি দেখিছিলোঁ যে প্ৰত্যেকটো তিনিআলি চাৰিআলিতে শুভাকাংক্ষী ৰৈ আছিলে, তেওঁলোকে গামোচা পিন্ধাই সম্ভাষণ জনাইছিলে, আদৰণি জনাইছিলে। আৰু বৰ্তমান মই যিহেতু ঘৰখনৰ পৰিৱেশটো মই প্ৰথমে বাহিৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিভিন্নজন বিভিন্ন ঠাইৰ পৰা আহি ইয়াত উপস্থিত হৈছেহি। তেওঁলোকে শংকৰজ্যোতি অহালৈ 4 ঘণ্টাতকৈ অধিক সময় অপেক্ষা কৰি ৰৈছিল। আৰু তাৰপিছত আমি দেখিছিলোঁ যে ভিতৰতো একেধৰণৰ অৱস্থা। মাতৃগৰাকী ইতিমধ্যেই উল্লেখ কৰিছে যে তেখেতে কি ধৰণে আছিল। আমি পৰিয়ালৰ লোকৰ সৈতে প্ৰথমে কথা পাতিবলৈ চেষ্টা কৰিম। জ্যেষ্ঠ ভাতৃগৰাকী, শংকৰজ্যোতি বৰুৱাৰ জ্যেষ্ঠ ভাতৃগৰাকী যিহেতু আছে আমাৰ লগত, 8 দিনৰ পিছত যিহেতু মুকলি আকাশলৈ আহিছে, ঘৰখনলৈ আহিছে। মাতৃৰো আপোনাৰ যথেষ্ট অসুখত ভুগি আছিলে বুলি আমি গম পাওঁ। আপোনালোকৰ পৰিয়ালটো চিন্তাত থাকিবলগীয়া হৈছিল যথেষ্ট। আজি যিহেতু মুকলি আকাশলৈ আহিছে, ঘৰখনলৈ আহিছে, কি ক'ব আজি? এক অনাহক্ত পৰিস্থিতিৰ মাজেৰে আচলতে আজি ভাইটিয়ে সন্মুখীন হৈ আজি ভাইটি আচলতে 9টা দিন জেলত থাকিব লগা হ'ল। আৰু আজি আচলতে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত জামিন পাই আজি ঘৰলৈ আহিছে। আৰু এই ক্ষেত্ৰত ক'বলৈ বিচাৰোঁ যে আচলতে ৰাইজে যি স্বতঃস্ফূৰ্ত সঁহাৰি জনালে, লগতে বিভিন্ন দল সংগঠনে যি স্বতঃস্ফূৰ্ত সঁহাৰি জনালে, তথা সাংবাদিক মহলে যিসকলে স্বতঃস্ফূৰ্ত সঁহাৰি জনালে, আচলতে তেওঁলোক ন্যায়ৰ পক্ষত থিয় দিলে। আচলতে তেওঁ যে অন্যায় কৰিব নোৱাৰে আৰু তেওঁ যে আচলতে অন্যায়ৰ পক্ষত ল'ব নোৱাৰে, সেইটো আচলতে ৰাইজে সমৰ্থন কৰাৰ জৰিয়তে আচলতে ইয়াক প্ৰতিষ্ঠা কৰিলে যে সেই আচলতে এটা যে অন্যায়ৰ বিৰোধী এটা ল'ৰা। আৰু আজি আচলতে আহি ইয়াত উপস্থিত হৈছে। মাও আজি মুখামুখি হৈছে। মা যথেষ্ট স্বাস্থ্য বেয়া আছিলে, কালিলৈকে স্বাস্থ্য বেয়া আছিলে। আজি মায়ে লগ পাই আচলতে তেওঁ লগ পাইছে, আনন্দমুখৰ হৈছে আৰু ঘৰখনো আচলতে অকণমান হাঁহি বিৰিঙিছে। গতিকে ইমানখিনি আছে। নিশ্চয় ঘৰখন ইতিমধ্যে হাঁহি বিৰিঙিছে অলপমান হ'লেও, সেইটো কথা উল্লেখ কৰিছে। আৰু বিভিন্ন ঠাইৰ পৰা শুভাকাংক্ষী যিহেতু আহি উপস্থিত হৈছেহে, আমি সেইসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। যি গাঁওবাসী আছে তেওঁলোকৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম। আপোনালোকৰ গাঁৱৰ ওচৰ পাঁজৰে ইয়াৰে চাগে? আমি ওচৰৰে হয়। 8 দিনৰ পিছত এতিয়া মুকলি আকাশত তললৈ আহিছে, ৰাইজেও যথেষ্ট সঁহাৰি দেখিছোঁ। আপোনালোকৰ নিজৰে ল'ৰা বুলি ক'ব পাৰি? নিজৰে ল'ৰা। আমি গৈছিলোঁ আনিবলৈ ডিব্ৰুগড়ৰ পৰা, আমিও আনিছোঁগৈ। আপোনালোকৰ ডিব্ৰুগড়? আমি ডিব্ৰুগড় গৈছিলোঁ। কি ক'ব? ভাল লাগিছে। আজি ওলাই আহিলে, নিৰ্দোষী ল'ৰা এজন সোমাই আছিলে কাৰাগাৰত, আজি ওলাই আহিছে, ভাল লাগিছে আমাৰ। হয়, সকলোৱে ইতিমধ্যে ভাল পাইছে, সকলোৱে আনন্দিত হৈছে। বিশেষকৈ দুলীয়াজানবাসী, তেওঁলোকৰ মাজত যথেষ্ট আনন্দ, যথেষ্ট আজিৰ দিনটোত। কাৰণ দেখুৱাই পোৱা গৈছে যে 8 দিন ধৰি যিহেতু অন্যায়ভাৱে তেওঁলোক জেলত ৰখা হৈছিল বুলি ইতিমধ্যে ক'ব পাৰি। আপুনি ওচৰে চাগে, কি ক'ব? আপোনালোকৰে ল'ৰা? আমাৰে ল'ৰা। শংকৰজ্যোতি আমাৰ ল'ৰা। শংকৰজ্যোতিৰ কাৰণে আমি এইকেইদিন 19 তাৰিখে তাক আটক কৰাৰ পৰা আমাৰ টোপনি নাই, পেটলৈ ভাতো যোৱা নাই। যিমান হ'লেও খাইছোঁ জীয়াই থাকিব লাগে কাৰণে। ইমান দুখ লাগিছে। শংকৰজ্যোতিৰ নিচিনা এজন সুযোগ্য সন্তানক যে এনেকুৱা হ'ল, আমাৰ সঁচাকৈ বহুত আমি দুখিত। আজি ওলালত আমাৰ ভাল কাৰণে সকলো ৰাইজ ওলাই আহিছে শংকৰজ্যোতিৰ কাৰণে। শংকৰজ্যোতি আমাৰ দুলীয়াজান সমষ্টিৰ সুযোগ্য সন্তান। হয়, শংকৰজ্যোতি বৰুৱা দুলীয়াজান সমষ্টিৰ এজন সুযোগ্য সন্তান, সেইটো কথা উল্লেখ কৰিছে কি ইয়াৰ স্থানীয় বয়োজ্যেষ্ঠ মহিলাই। আৰু আমি যিসকল ইয়াত ওচৰে পাঁজৰে লোক আছে, মহিলাসকল আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ভিতৰৰ পৰিৱেশটো ইতিমধ্যে মাতৃৰ লগত আমি কথা পাতিছিলোঁ। মাতৃ যিহেতু কিছু পৰিমাণে তেখেতৰ অসুখত ভুগি আছে, গতিকে তেখেতক বৰ বেছি আমনি নকৰোঁ। কিন্তু এতিয়া আমি দেখিছোঁ যিসকল লোক আহিছে তেওঁলোকক এতিয়া চাহেৰে আপ্যায়ন কৰি থকা হৈছে, বা ইয়াৰ ভিতৰৰ যিসকল লোক তেওঁলোকো এতিয়া যথেষ্ট সুখী। আপুনি ওচৰে নেকি? আজি চাগে ভাল লাগিছে, আপুনি চাহ বিলাই ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে, ভাল লাগিছে। আৰু হয়, 8 দিনৰ মূৰত ইতিমধ্যে মুকলি আকাশত তললৈ আহিছে, ঘৰলৈ আহিছে। খুব এটা বৰ্তমান সময়ত ঘৰত পূৰ্বতকৈ এটা। টমাছ, যদি আপুনি তেখেতৰ মাতৃক পায়, অলপমান আমি তেখেতৰ পৰা মন্তব্য কৰিবলৈ চেষ্টা কৰিম। কিন্তু আপুনি বেছি ভিতৰলৈ সোমাই গৈছে কাৰণে হয়তো আমাৰ অলপমান নেটৱৰ্ক পাবলৈ অসুবিধা হৈছে। গতিকে তেখেতক যদি অলপ বাহিৰলৈ আনিব পাৰে। আচলতে বহু টমাছ, চেষ্টা ঘাত প্ৰতিঘাতৰ পিছত আজি 8টা দিনৰ পিছত
আহি আমাৰ নিজৰ ঘৰত আচলতে উপস্থিত হৈছে, গতিকে আমি খুব উৎফুল্লিত। আৰু এই ক্ষেত্ৰত আচলতে এই সুযোগতে আমি সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা খুব আনন্দমুখৰ পৰিৱেশ আৰু আচলতে ৰাইজৰ লগত আলোচনা হ'ব, ৰাইজৰ লগত গোটেই কথাবিলাক আমি ভৱিষ্যতে আলোচনা কৰিম। আলোচনা কৰি শংকৰক আচলতে ৰাইজৰ এজন সম্পদ হিচাপে যিহেতু ঘৰখনে গতাই দিছে, গতিকে শংকৰক কেনেদৰে আগবঢ়াই লৈ যায় ৰাইজে অনুমতি দিব, ৰাইজে পৰামৰ্শ দিব, এইখিনিকে আশা কৰিলোঁ। কিন্তু এই মুহূৰ্তত আচলতে এটা আনন্দমুখৰ এটা পৰিৱেশ, গতিকে দেখিছে গোটেই মানুহ লোকাৰণ্য হৈ পৰিছে। প্ৰায় 100খন গাড়ীয়ে সৈতে তাক আদৰি আনিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই গৈছে, য'ত নেকি 3টা বজালৈকে আচলতে শংকৰ আজি আহিব নাই সেইটো এটা কোনো চিয়ৰিটি নাছিলে। কিন্তু এই মুহূৰ্তটোত ইমান এটা সমাগম, এইটো আচলতে স্বতঃস্ফূৰ্ততা এটা প্ৰমাণ। গতিকে আচলতে আপোনালোকৰ যোগেদি সকলো ৰাইজলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয় মানস, এটা কথা মই এইখিনিতে উল্লেখ কৰিব তেখেতৰ মাতৃক পাম টমাছ, ওলাই আহিছিল। তেখেতৰ মাতৃ যদি অলপমান সময় আমাক কিছু সময় দিয়ে। হয় মানস, আমি কিছুমান পূৰ্বে মাতৃগৰাকী আমি ভাষ্য গ্ৰহণ কৰিছোঁ, তেখেতে ইয়াতে বহি আছিল মাতৃগৰাকী। কিন্তু যিহেতু তেখেতৰ স্বাস্থ্যজনিত কিছু সমস্যা আছে, গতিকে তেখেতে বৰ্তমান সময়ত ইয়াত নাই। আমি চেষ্টা কৰিম যে মাতৃগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰোঁ, কিন্তু আমি ভাষ্য পূৰ্বতে গ্ৰহণ কৰিছিলোঁ। আমি পুনৰ মাতৃগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আৰু ভিতৰত যথেষ্ট এতিয়া লোকসকল ভিতৰত যথেষ্ট পৰিমাণে আছে, আৰু আমি ইতিমধ্যে শংকৰজ্যোতি, গতিকে আমি যিসকল শুভাকাংক্ষী তেওঁলোকৰহে ভাষ্য বৰ্তমান সময়ত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছোঁ। মাতৃগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু বৰ্তমান সময়ত মাতৃগৰাকী যিহেতু ভিতৰৰ ফালে আছে, আমি কিছু পৰিমাণে হ'লেও ভিতৰলৈ গৈ তেওঁলোক মাতৃগৰাকীৰ ভাষ্য পুনৰ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ ভিতৰতো যথেষ্ট সংখ্যক নাই টমাছ, আমি আপোনাৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে হয়তো, কাৰণ যথেষ্ট মানুহ, গতিকে কিছু কাৰিকৰী বিজুতি হ'ব পাৰে। মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।